গৌৰৱ গগৈক নালাগে মুখ্যমন্ত্ৰীৰ সম্পত্তি। কেনেকৈ হ'ল ইমান সম্পত্তি হিচাপ লাগে গৌৰৱক। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিক লৈ এতিয়া বাকযুদ্ধ চলিছে শাসক বিৰোধীৰ মাজত। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ সম্পত্তিৰ ৯৯% কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক দান কৰিব বুলি কৰিছিল কটাক্ষ। মুখ্যমন্ত্ৰীৰ এই কটাক্ষৰ সোমবাৰে প্ৰত্যুত্তৰ দিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। আমগুৰিত সাংসদ গৌৰৱ গগৈৰ মন্তব্য, মোক সম্পত্তি নালাগে, লাগে CMৰ সম্পত্তিৰ হিচাপ। অসমৰ সকলো মানুহৰে CMৰ দৰে সম্পত্তি হোৱাটো বিচাৰোঁ। মোক সম্পত্তি নালাগে, কিন্তু ইমান সম্পত্তি হ'ল কেনেকৈ মই সেইটোৱে জানিবলৈ বিচাৰোঁ। মোক নালাগে, কিন্তু হ'ল কেনেকৈ সেইটোৱে আমাক অলপ বুজাই দিয়ক। তেওঁৰ সম্পত্তি ইমান হৈছে মোৰ ক'বলৈ একো নাই, কিন্তু হ'ল কেনেকৈ সেই কাৰণটো অলপ ৰাজহ কৰকচোন, যাৰ ফলত আমাৰ নিবনুৱা যুৱকসকল, শ্ৰমিকসকল, সাংবাদিকসকল, খেতিয়কসকল, চিকিৎসকসকল, শিক্ষকসকল তেওঁলোকৰ একে সম্পত্তি হওক। উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকাধীন এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ উপাৰ্জনেৰে বিভিন্ন সম্পত্তি আহৰণ কৰা বুলি পূৰ্বে নিজে মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভতো মুখ্যমন্ত্ৰীক উভতি ধৰিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ দাবী, বৰ্তমান সময়ত বেয়া দিন চলিছে মিডিয়া ইণ্ডাষ্ট্ৰীত। বিত্তীয় সংকটৰ বাবে বন্ধ হৈছে বহু ডাঙৰ ডাঙৰ চেনেল। মিডিয়া ইণ্ডাষ্ট্ৰীৰ বেয়া দিনৰ সময়ত কেনেকৈ ভাল হৈছে অসমৰ এটা চেনেল। ইয়াৰ আঁৰৰ কাহিনী ৰাজহুৱা কৰাৰ বাবেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ। আজিৰ তাৰিখত মিডিয়া ইণ্ডাষ্ট্ৰী ইমান ভাল অৱস্থা নহয়। আজিৰ তাৰিখত কি, যোৱা 10-11 বছৰৰ পৰা মিডিয়া ইণ্ডাষ্ট্ৰী ইমান ভাল হোৱা নাই। ডাঙৰ ডাঙৰ চেনেল বন্ধ হৈ গৈছে। দিল্লীত ডাঙৰ ডাঙৰ ষ্টাৰ টিভিৰ দৰে চেনেলবোৰ তেওঁলোকে চলাব পৰা নাই, বিক্ৰী কৰিবলৈ হ'ল। অসমত কিমান চেনেল খুলিছে, কিন্তু চেনেলবোৰ বন্ধ হৈ গৈছে আমি জানো। কিন্তু এটা চেনেল ইমান ভাল কৰিছেনে? গোটেই পৃথিৱীত আজি টিভি চেনেলৰ অৱস্থা নাই, অৰ্থনৈতিক অৱস্থা বেয়া। অসমৰ এটা বিশেষ চেনেল, মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক থকা চেনেল ইমান ভাল কৰি আছে যে তেওঁলোকৰ এতিয়া ৰিজৰ্ট হৈ গৈছে, বাগান হৈ গৈছে, স্কুল হৈ গৈছে। তো মই সেইটোৱে জানিবলৈ বিচাৰিছোঁ, মোক মুখ্যমন্ত্ৰী মহোদয়ৰ সম্পত্তি নালাগে, কিন্তু ইমান সম্পত্তি কেনেকৈ হ'ল এই কাৰণবোৰ অলপ ৰাজহুৱা কৰক। স্বাধীনতা দিৱসত আলফা স্বাধীনে গুৱাহাটীকেই ধৰি অসমৰ বিভিন্ন প্ৰান্তত বোমাসদৃশ সামগ্ৰী সংস্থাপন কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে ক'লে, মুখ্যমন্ত্ৰী আৰক্ষী বিভাগৰ চোৰাংচোৱা সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। কংগ্ৰেছৰ ভিতৰৰ খবৰ ৰখা মুখ্যমন্ত্ৰীয়ে খবৰ ৰাখক আলফা স্বাধীনৰ ভিতৰৰ। ডাঙৰ এটা ইণ্টেলিজেঞ্চ ফেইলিয়াৰ। আলফাৰ ইণ্ডিপেণ্ডেণ্টৰ এটা সংগঠনে গুৱাহাটী আৰু অসমৰ বিভিন্ন ঠাইত নিজৰ মানুহ পঠাই সন্দেহজনক বস্তু ৰাখিবলৈ এটা বৃহত্তৰ এটা অপাৰেশ্যন কৰিলে, আৰু অসম আৰক্ষী গমেই নাপালে, অসমৰ মুখ্যমন্ত্ৰী গমেই নাপালে। অসমৰ মুখ্যমন্ত্ৰী আজি তেওঁ চব ইনফৰমেশ্যন পায়। তেওঁ নকয় নেকি, মই কংগ্ৰেছত কি হৈ আছে চব খবৰ পাওঁ? কংগ্ৰেছৰ খবৰ পাই থাকে, আলফা খবৰ নাপায় নেকি? তেওঁক মুখ্যমন্ত্ৰী আমি কংগ্ৰেছৰ খবৰ ল'বলৈ আমি বনোৱা নাই। মুখ্যমন্ত্ৰী অসমক সুৰক্ষিত কৰি ৰাখিবলৈ বিচাৰিছোঁ, অসমৰ আইন শৃংখলা ভাল কৰিবলৈ আমি বনাইছোঁ, অসমৰ ইণ্টেলিজেঞ্চ আগতকৈ আৰু উন্নত হোৱাটো বিচাৰিছোঁ। আমাৰ খবৰ লোৱাতকৈ অলপ আলফাৰ ভিতৰত কেনেকৈ কাৰ চেগত কাৰ আৰক্ষী বিষয়াৰ গাফিলিটিত এনেকুৱা এটা ডাঙৰ ইণ্টেলিজেঞ্চ ফেইলিয়াৰ হ'ল সেই খবৰটো অলপ লওক। ৰাজ্য চৰকাৰখনৰ উন্নয়নৰ ফফলা স্বৰূপটো উদঙাই দি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ কটাক্ষ, স্মাৰ্ট চিটিৰ সপোন দেখুওৱা অসমত আজিও নাই এখন স্মাৰ্ট নগৰ। এজাক বৰষুণ দিলেই বাহিৰলৈ ওলাবলৈ ভয় কৰে গুৱাহাটীবাসীয়ে। য'ত আমি স্মাৰ্ট চিটিৰ কথা কওঁ, এতিয়াতো আমি স্মাৰ্ট নগৰো আমি দেখা পোৱা নাই। আজি গুৱাহাটীৰ ভিতৰত অৱস্থা চাওক। আজি গুৱাহাটীৰ ভিতৰত অলপ পানী হ'লেই মানুহে ঘৰৰ পৰা ওলাওঁতে অলপ ভয় কৰে। অলপ বৰষুণ দিলেই মানুহে ভাবে যে আজি সন্ধিয়া নোলাওঁ নেকি, নহ'লে ক'ত আকৌ 4 ঘণ্টা ক'ৰবাত ফ্লাইঅভাৰ তলত বহি থাকিম বা ফ্লাইঅভাৰ ওপৰত ৰৈ থাকিম। 2026 বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা সন্দৰ্ভতো আমগুৰিত গৌৰৱ গগৈৰ মন্তব্য, 26ত নিৰ্বাচন খেলিবলৈ মই মানসিকভাৱে প্ৰস্তুত। মানসিকভাৱে মই ৰেডি, প্ৰস্তুত। দলে যি নিৰ্দেশ দিয়ে মই মানি ল'ম। আমগুৰিৰ পৰা সমীৰণ দুৱাৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NK TV।